আমাৰ জোনাবসকল সকলোকে মোৰ ফালৰ পৰা সালাম জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, আদৰণি জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমাৰ হাতত সময় কম, কেইটামান কথা কম। অসমীয়াত ক'লে বুজি পাবানে? অসুবিধা হ'ব নেকি কিবা? তোমালোকতো স্কুলত পঢ়া ল'ৰা ছোৱালী হয়নে? তোমালোক ভাল নে বেয়া? ভাল। চাৰ্টিফিকেট আছে? ভালৰ আছে? ক'ত চাৰ্টিফিকেট? যদি ভাল ধৰণে পৰীক্ষা দিয়া সেয়াই তোমালোক ভাল বুলি আমি কম। এতিয়া পৰীক্ষাৰ কথাটো শুনি লোৱা। তোমালোকে নিজৰ নিজৰ চিটত বহিবা। কলম আনিছানে? সকলোৱে নিজৰ নিজৰ চিটত বহিবা। তোমালোকক প্ৰশ্ন দিয়া হ'ব আৰু লগতে উত্তৰ বহীখন দিয়া হ'ব, যিটো আমি সংক্ষেপে OMR বুলি কওঁ। প্ৰশ্নটো পঢ়িবা। তাত 4টা উত্তৰ লিখা আছে। যিটো শুদ্ধ হয় তাত তুমি ৰাইট চিন দিব লাগিব। আমাৰ পৰীক্ষাবিলাকত স্কুলবিলাকত কি হয়, গোল কৰিব লাগে নহয়, বাবলিং বুলি কয়। একদম কোলাকে গোল কৰি দিব লাগে শুদ্ধটো। ইয়াত আৰু সহজ, খালি টিক মাৰ্ক দিব লাগিব। আৰু বহীখনত তোমাৰ নাম আৰু ৰোল নাম্বাৰ লিখিব লাগিব। তোমাৰ নামটো মনত আছে নাই? নিজৰ নাম, নামটো ধুনীয়াকে লিখিবা। অসমীয়াতে লিখিব লাগিব নহয়, ধুনীয়াকে লিখিবা। কোনোবা যদি ইংৰাজীত লিখিব পৰা লিখিবা। আৰু ৰোল নাম্বাৰটো কিন্তু শুদ্ধকে লিখিবা। ৰোল নাম্বাৰটো ইংৰাজীত লিখিব নে অসমীয়া? ইংৰাজীত। এডমিটত লিখা আছে ইংৰাজীত, তোমালোকে এইভাগে লিখিবা, নহলে খেলি মেলি হৈ যাব। কোনোবা অসমীয়াত লিখিব, কোনোবা ইংৰাজীত লিখিব। ধৰি লোৱা 40টো আকৌ কোনোবাই আকৌ 80 নিচিনা হৈ যাব, 80। বুজা নাই? গতিকে ইংৰাজীতে লিখিবা। মোটামুটি কথা এইখিনিয়েই। তোমালোকৰ সময় 2 ঘণ্টা। 2 ঘণ্টাৰ ভিতৰত তোমালোকে সম্পূৰ্ণ উত্তৰ কৰিব লাগিব। প্ৰশ্ন কিমানটা থাকিব?